এই তিনিজনী ছোৱালী বুকত বান্ধি মই নাতি তিনিজনী বুকতে বান্ধি মই আছোঁ ভগৱানক সাক্ষী কৰি। পুৱাৰ পৰা আমি ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰি আছিলোঁ। আচলতে পুৱাৰ পৰা আমি বিভিন্ন ঠাইত গৈছোঁ, বিভিন্ন অঞ্চলত গৈছোঁ, যোৰহাটৰ বিভিন্ন অঞ্চলত গৈছোঁ। এইভাগে তোমালোকে আজি মোক সহায় কৰিলা, বহুত ধন্যবাদ। তোমালোকলৈ থাকিলে আশীৰ্বাদ থাকিলে তোমালোকৰ, আৰুনো আমি কি দিম? আশীৰ্বাদে বাঢ়ি আমি একো দিব নোৱাৰোঁ। আমাক যে উদ্ধাৰ কৰিলে এই তিনিটি প্ৰাণী। ছোৱালী এজনী গৈছিলে, ছোৱালীজনী আহি পেলাই আছিলেহি, তাৰপৰা তাইও আবদ্ধ হ'ল আমাৰ লগতে। এতিয়া ইয়াত আপোনালোকে আনিছে কাৰণে পাৰলৈ উঠি আহিব পাৰিছোঁ। আমাৰ এই অসুখ মানে হেঁপানী অসুখ। কেতিয়াবা এতিয়া মূৰ চুৰ ঘূৰাই অকণমান প্ৰব্লেম এটা হয়, ৰাতিয়ে কেতিয়াবা 108 নিব লাগে, কেতিয়াবা এই ওচৰৰ বিকাশ ডক্টৰক আনিব লাগে। এই তেনেকৈ মানে আপোনালোকৰ ঘৰ সম্পূৰ্ণ ডুবি গ'ল? আমাৰ সম্পূৰ্ণ ডুবি গ'ল। বস্তু বাহনিখিনি আনিব পাৰিলে? বাহনিখিনি এতিয়া আমি ওপৰতে তুলি থলোঁ, বিচনাৰ ওপৰে চুপৰে জাহা তাহা। আৰু ছাগলী অলপমান আছে, ছাগলী 23টা আছে, চাঙৰ ওপৰত তুলি থৈছোঁ ছাগলীখিনি। এতিয়া কালিলৈ মই ছাগলীখিনি অনাটো ব্যৱস্থা কৰিব লাগিব। আপোনালোক ইয়ালৈ NDRF উদ্ধাৰ কৰি লৈ আহিলে। খোৱা বোৱা ব্যৱস্থা কি কৰিব? কেনেকৈ ধৰণে কি হৈছে? খোৱা বোৱা কিবা এটা কৰিব লাগিব আমাৰ বোৱাৰী ঘৰতে। NDRF বাহিনীক মই বহুতো অশেষ ধন্যবাদ জনাইছোঁ আমাক উদ্ধাৰ কৰাৰ বাবে। দিনটো আমি পানীত ডুবি আছিলোঁ, আৰু দিনত আমি তেনেকৈ যোগাযোগ কৰিব পৰা একো ব্যৱস্থা নাছিল, আৰু পেহীহেঁত আহি মানে যোগাযোগ কৰাৰ বাবে আজি আমি NDRF বাহিনীৰ পৰা এইকণ সহায় পালোঁ। তেওঁলোকক বহুত অশেষ ধন্যবাদ জনাইছোঁ। তোমালোক কোন কোন আছিলা তাত? তাত প্ৰথমে আইতা, বা আৰু মই আছিলোঁ। তাৰপিছত পেহা গৈছিল। তাৰপিছত পেহাহেঁতে পিছত মানে নাৱৰ ব্যৱস্থা কৰিছিল আমাক আনিবৰ কাৰণে। কোনো এখন নাও যোগান ধৰিব নোৱাৰিলে, সেইবাবে NDRF বাহিনীৰ লগত যোগাযোগ কৰি আমাক ইয়ালৈ এতিয়া লৈ আহিছে। এতিয়া খোৱা বোৱা ব্যৱস্থা তোমালোকে কেনেকৈ কৰিছা? খোৱা বোৱা ব্যৱস্থা দিনত আমি খোৱা নহ'লে, ৰাতিপুৱা চাহে খোৱা আছিল। তাৰপিছত এতিয়া চাগে ইয়াতে ৰন্ধা বঢ়া ব্যৱস্থা হ'ব চাগে। NDRFৰ বাদে প্ৰশাসনৰ মানুহ আহিছে নেকি? নাই অহা। খাদ্য যোগান বা কিবা পানী যোগান দিছে নে? পানী তেনেকৈ দিনত আহিছিলে হ'বলা, আমি গম নাপাওঁ মানে। হয়, নিশ্চয়। আচলতে মোক পৰিৱেশ দেখাইছে, সমগ্ৰ পৰিৱেশ আচলতে মেঘে দেখাইছে। আচলতে খুব এটা ভয়ংকৰ পৰিস্থিতি। আচলতে নিশাৰ ভাগত আমি উপস্থিত আছোঁ আৰু যোৰহাটৰ এলেংমাৰা অঞ্চল। আৰু এইটো কি ঠাই বুলি কয় বাইদেউ? এইটো শ'লমৰাই পৰে। শ'লমৰা কিমান গাঁও ইতিমধ্যে পানীৰ তলত ডুব গৈছে? শ'লমৰা আপোনাৰ আমাৰ এইফালে 40খন গাঁও ডুব গৈছে। 40খনমান আছে গাঁও এলেংমৰালৈকে। বহুত মানুহ চাগে আবদ্ধ হৈ আছে এতিয়া? আবদ্ধ হৈ আছে এতিয়া। বহুত মানুহ মানে ৰাস্তাই পদূলিয়ে এনেকৈ থাকিবলগীয়া হৈছে আৰু তেনেকৈ। নিশ্চয়। আচলতে আৰু বাইদেউগৰাকী আছে। আচলতে এই পৰিৱেশটো যিটো বহুত বছৰ মূৰত হৈছে নেকি? এইটো মানে আগতে হয়, আৰু এতিয়া ধৰক এতিয়া মানে আজি 2004 চনত 4 চনত হৈছিলে। তাৰপিছত এনেকুৱা পৰিৱেশ হোৱা নাছিলে। এইটো বহুত দিনৰ পৰা এনেকুৱা পৰিৱেশত সকলোখিনি আতংকিত হৈছে। আৰু এতিয়া নিশাৰ ভাগত আপোনালোকে অকণমান বেছি জেগাও নহয়, অকণমান ওখ ঠাইত আপুনি ইয়াত মানে ৰাতিটো নিশা কটাব। কিন্তু এতিয়া প্ৰশাসনে আপোনালোকক যোগাযোগ কৰি কিবা খোৱা বস্তু, খাদ্য যোগান বা পানী যোগান, পানী যিটো বিশুদ্ধ পানী দিছে আজি